নমস্কাৰ সকলকে আপোনালোকক আদৰণি জনাইছো দৈনিক জিকে ইউটিউব চেনেললৈ আমি 3000 জিকে এমচিকিউৰ এটা সিৰিজ আলোচনা কৰি আছো যিটো আসাম পুলিচ এডিআৰই বা যিকোনো আসাম কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ আজি আমি ইয়াৰে পাৰ্ট 5 আলোচনা কৰিম যদি আপোনালোকে আগৰ পাৰ্টবোৰ চোৱা নাই তেন্তে ভিডিঅ'ৰ লিংক ডেসক্ৰিপচনত দিয়া আছে তাৰে পৰা আপোনালোকে চাব পাৰিব তেনেহলে আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো Question number 121 Who was the first Indian astronaut? অর্থাৎ প্রথম ভারতীয় মহাকাশচারী কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ ৰাকেশ শৰ্মা আছিল ভাৰতীয় প্ৰথম মহাকাশচাৰী ঠিক আছে নেক্সট কোশ্চেন হোৱাট ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন নম্বৰ ডি দা হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কোশ্চেন 123 when we observe হিন্দী দিৱস আমি কেতিয়া হিন্দী দিৱস পালন কৰো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ 14 ছেপ্টেম্বৰ তাৰিখে আমি হিন্দী দিৱস পালন কৰো Question number 124 Which of the following invented rocket in India? অৰ্থাৎ ভাৰতত কোনে ৰকেট উদ্ভাৱন কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি হাইদাৰ আলীয়ে ৰকেট উদ্ভাৱন কৰিছিল Question number 125 Which Britisher has fought for Indian freedom against British Empire? অৰ্থাৎ কোনজন ব্ৰিটিছে ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজিছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন নম্বৰ এ এনি বেচেণ্ট নেক্সট কোশ্চেন 126 Which country shares the land border with maximum countries? অৰ্থাৎ কোনখন দেশে আটাইতকৈ বেছি দেশৰ সৈতে স্থলসীমা ভাগ কৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি চাইনাই বেছিভাগ মেক্সিমাম কাউন্ট্ৰিৰ লগত ল্যান্ড বৰ্ডাৰ শেয়াৰ কৰে ঠিক আছে নেক্সট কোশ্চেন 127 হায়দ্ৰাবাদ is situated in which bank of river হায়দ্ৰাবাদ কোন নদীৰ পাৰত অৱস্থিত আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন নম্বৰ সি মুচি ৰিভাৰৰ ওচৰত হায়দ্ৰাবাদ অৱস্থিত নেক্সট কোশ্চেন which gas mainly found in biogas অৰ্থাৎ বায়োগেছত মূলত কোনটো গেছ পোৱা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি মিথেন বায়োগেছত এই মিথেন গেছটো পোৱা যায় নেক্সট কোশ্চেন আৰ্থ rotates on its axis পৃথিৱীয়ে নিজৰ অক্ষত ঘূৰে অৰ্থাৎ কেনেকুৱা কৰি ঘূৰে সেইটো সুধিছে ইয়াতে আৰু অপশনবোৰ দিয়া আছে চাইছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন নম্বৰ বি ৱেষ্ট টু ইষ্ট পশ্চিমৰ পৰা পূবলৈ পৃথিৱীখন ঘূৰে ঠিক আছে নেক্সট কোশ্চেন ইন হুইচ ইয়াৰ এমাজন ৱাজ এষ্টাব্লিছড কোন বছৰত এমাজন প্ৰতিষ্ঠা কৰা হৈছিল এমাজন গম পাই অনলাইন শ্বপিং সাইট হয় এটা এইটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াতে এইটো সোধা হৈছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন নম্বৰ এ 1994 1994 চনত এমাজন প্ৰতিষ্ঠা কৰা হৈছিল नेक्स्ट क्वेश्चन हु सेड स्वतंत्रता मेरा जन्मसिद्ध अधिकार है मैं इससे लेकर रहूंगा অৰ্থাৎ স্বাধীনতা মোৰ জন্মগত অধিকাৰ মই ইয়াক লৈয়ে এৰিম বুলি কোনে কৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি বাল গংগাধৰ তিলকে কৈছিল स्वतंत्रता मेरा जन्मसिद्ध अधिकार है मैं इससे लेकर रहूंगा এটো ইম্পৰ্টেন্ট কোশ্চেন এটা মনত ৰাখিব তেনেহলে নেক্সট কোশ্চেনলৈ আগবাঢ়ো Question number 132 Which was the first Hindi language newspaper? প্ৰথম হিন্দী ভাষাৰ বাতৰি কাকতখন কি আছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন নম্বৰ সি উডন মাৰ্টনে আছিল ফাৰ্ষ্ট হিন্দী ল্যাঙ্গুয়েজ নিউজপেপাৰ নেক্সট কোশ্চেন 133 Our solar system exists in which galaxy? আমাৰ সৌৰজগতখন কোনটো তাৰকাৰাজ্যত অৰ্থাৎ গ্যালাক্সিত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ মিল্কি ৱে গ্যালাক্সিত আমাৰ সৌৰজগতখন অৱস্থিত
Next question. Tulsidas has written Ramcharitmanas in which Hindi script? অৰ্থাৎ তুলসীদাসে ৰামচৰিতমানস কোনটো হিন্দী উপভাষাত লিখিছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ অৱধি ভাষাত। অৱধি ভাষাতে ৰামচৰিতমানস লিখিছিল। Next question. India has won 8 times gold in which Olympic Games? ভাৰতে অলিম্পিকৰ কোনটো খেলত 8 বাৰ স্বৰ্ণ জয় কৰিছিল? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হকীত। হকীত আমাৰ ভাৰতে 8 বাৰ স্বৰ্ণ জয় লাভ কৰিছিল। এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয়, বহুতবাৰ এক্সামত আহিছে, ঠিক আছে, মনত ৰাখিব আপোনালোকে। নেক্সট কোৱেশ্চন 136. Where is the headquarter of International Olympics? আন্তঃৰাষ্ট্ৰীয় অলিম্পিকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি লজেন। লজেনত ইণ্টাৰনেশ্যনেল অলিম্পিকৰ হেডকোৱাৰ্টাৰ অৱস্থিত। Question number 137. Which of the following color is not present in Olympic logo? অৰ্থাৎ অলিম্পিক লগত তলৰ কোনটো ৰং নাথাকে? কিন্তু আপোনালোকে আগত জানিব লাগিব অলিম্পিক লগত কি কি ৰং থাকে। আৰু ৰংবোৰ হৈছে ব্লু, ইয়েলো, ব্লেক, গ্ৰীণ এণ্ড ৰেড। মই আকৌ এবাৰ কৈ দিওঁ অলিম্পিক লগত কি কি কালাৰ থাকে। সেইবোৰ হৈছে ব্লু, ইয়েলো, ব্লেক, গ্ৰীণ এণ্ড ৰেড। এইকেইটা কালাৰ অলিম্পিক লগত থাকে। তো আপোনালোকে ইয়াতে গম পাই আছে, ইয়াতে দেখা যায় আছে যে অপশ্যন নম্বৰ ডি ব্ৰাউন। ব্ৰাউন কালাৰটো অলিম্পিক লগত নাথাকে। আৰু আপোনালোকে যদি এডিআৰই এক্সাম দি থাকিছে চাব এনেকুৱা টাইপৰ অলিম্পিক লগ ৰিলেটেড বা অলিম্পিক ৰিলেটেড কোৱেশ্চন আহি থকা দেখা যায়। আগত আহিছে আপোনালোকে তেনেহ'লে এইবোৰ ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, আপোনালোকে গম পাইছে। তাহলে ভালদৰে এইবোৰ মনত ৰাখিব যে অলিম্পিক ৰিলেটেড কোৱেশ্চন যে এক্সামত আহিব পাৰে, ঠিক আছে। Next question. Olympics 2020 was scheduled to be held in which country? অৰ্থাৎ 2020 চনৰ অলিম্পিক কোনখন দেশত অনুষ্ঠিত হোৱাৰ কথা আছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি জাপান। Next question. Question number 139. Who wrote famous song Chanda Ucha Rahe to Hamara? বিখ্যাত গীত ঝাণ্ডা উচ্চা ৰাহে হামাৰা কোনে লিখিছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি শ্যামলাল গুপ্তা প্ৰসাদ। শ্যামলাল গুপ্তা প্ৰসাদে এই ফেমাছ সংটো লিখিছিল ঝাণ্ডা উচ্চা ৰাহে হামাৰা। Question number 140. Which organ of human body filters urea from blood? মানৱ শৰীৰৰ কোনটো অংগই তেজৰ পৰা ইউৰিয়া ফিল্টাৰ কৰে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি কিডনি। Question number 141. Ustad Bismillah Khan is associated with which musical instrument? Ustad Bismillah Khan কোনটো বাদ্যযন্ত্ৰৰ সৈতে জড়িত আছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি চেনাই। Next question of question number 142. Which of the following range is known as Himadri? তলৰ কোনটো পৰ্বতমালা হিমাদ্ৰী নামেৰে জনাজাত? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ বি গ্ৰেটাৰ হিমালয়া। Next question. Which woman has firstly summited the Mount Everest in the world? অৰ্থাৎ বিশ্বৰ কোনগৰাকী মহিলাই প্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ জুনকো টাবাই। জুনকো টাবাইয়ে প্ৰথম মহিলা আছিল যোনে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। Next question 144. Jaundice is associated with which organ? এটা আপোনালোকে জানে একদম ইজি কোৱেশ্চন। জন্ডিস কোনটো অংগৰ সৈতে জড়িত? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ লিভাৰ। নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ মাইক্ৰ'ছফ্ট ৱাজ এষ্টাব্লিছড? মাইক্ৰ'ছফ্ট কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ 1975। 1975 চনত মাইক্ৰ'ছফ্ট এষ্টাব্লিছড হৈছিল। Next question 146. Ashoka was influenced by which Buddhist monk? অশোক কোনজন বৌদ্ধ সন্ন্যাসীৰ দ্বাৰা প্ৰভাৱিত হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি উপগুপ্ত। Question number 147. Which Mughal emperor was illiterate? কোনজন মোগল সম্ৰাট নিৰক্ষৰ আছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি আকবৰ। Question number 148. Who has established city Amritsar? অমৃতসৰ চহৰ কোনে স্থাপন কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি গুৰু ৰামদাস। গুৰু ৰামদাসে অমৃতসৰ চহৰখন স্থাপন কৰিছিল।
Question number 149. Which of the following has started langar system in Sikh religion? অৰ্থাৎ শিখ ধৰ্মত তলৰ কোনে লংগৰ প্ৰথা আৰম্ভ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি গুৰু অংগদ দেৱ। গুৰু অংগদ দেৱে এই লংগৰ চিষ্টেমটো প্ৰথম ষ্টাৰ্ট কৰিছিল। ঠিক আছে। লাষ্ট question number 150. Which Veda tells about the mantra chant? অৰ্থাৎ কোনখন বেদত মন্ত্ৰ উচ্চাৰণৰ বিষয়ে কোৱা হৈছে? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ঋগ্বেদ। ঋগ্বেদতে এই মন্ত্ৰ উচ্চাৰণৰ বিষয়ে কোৱা হৈছে। তেন্তে এইটোৱে আছিল পাৰ্ট 5 ভিডিঅ'। আপোনালোকে যদি এইটোৰ PDF ডাউনলোড কৰিব বিচাৰে আমি ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰে পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকে যদি মক টেষ্ট দিব বিচাৰে ফ্ৰী হওক বা পেইড হওক আমাৰ সাইট www.doinikgk.com সাইটত ভিজিট কৰিব। তাৰে পৰা আপোনালোকে সকলো ধৰণৰ ষ্টাডি মেটেৰিয়েল ফ্ৰী PDF বা মক টেষ্ট হওক আপোনালোকে দিব পাৰিব। তেন্তে আজিলৈ ইমানেই। ধন্যবাদ।